খোৱাঙত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত খ্ৰিং খ্ৰিং বাইথ পূজাৰ সামৰণি অনুষ্ঠান। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ডিব্ৰুগড় জিলা খোৱাঙত 3 দিনীয়াকৈ অনুষ্ঠিত হৈছে সোণোৱাল কছাৰীসকলৰ খ্ৰিং খ্ৰিং বাইথ পূজা। সোণোৱাল কছাৰী সাহিত্য শাখিত পৰিষদ সোণোৱাল কছাৰী কালচাৰেল ছচাইটিৰ সহযোগত 9 মাৰ্চৰ পৰা অনুষ্ঠিত হৈ থকা এই বাইথ পূজাৰ আজি সামৰণি অনুষ্ঠান অনুষ্ঠিত হৈছে। যোৱা 2টা দিনত কেইবাটাও কাৰ্যসূচীত অগণন ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে। আজি সামৰণি অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেবিনেট মন্ত্ৰী বিমল বৰা। মন্ত্ৰীজনে আধ্যাত্মিকতা আৰু সংস্কৃতিয়ে সমাজ সুস্থিৰ কৰি ৰাখে বুলি উল্লেখ কৰে। অনুষ্ঠানটোত সোণোৱাল কছাৰী দেউৰী মিচিঙকে ধৰি কেইবাটাও সাংস্কৃতিক দলে নৃত্য প্ৰদৰ্শন কৰে। আদিম জনগোষ্ঠী ভূমিপুত্ৰ সোণোৱাল কছাৰী সমাজে বাইথ দেৱতাক তেখেতসকলৰ আৰাধ্য দেৱতা হিচাপে পূজা পাঠ কৰি আহিছে আৰু বাইথ দেৱতাৰ আশীৰ্বাদ লৈ এই সমাজখনে চাৰিমুঠি জীৱৰ মংগল কামনা কৰে আৰু এই বাইথ দেৱতাকে স্মৰণ কৰাৰ নিমিত্তে প্ৰত্যেক বছৰে খ্ৰিং খ্ৰিং বাইথ পূজা আয়োজন কৰে। অসম চৰকাৰেও সোণোৱাল কছাৰী সমাজৰ এই পৰম্পৰাগত ৰীতি নীতিক সন্মান জনাই বিগত বছৰৰ দৰে এই বছৰো আমি খ্ৰিং খ্ৰিং বাইথ পূজা আয়োজন কৰিছোঁ। সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল, সোণোৱাল কছাৰী সমাজৰ বিভিন্ন জাতীয় সংগঠনৰ সহযোগ আৰু আঠাবাৰীৰ স্থানীয় ৰাইজৰ আতিথ্যত মই আশা কৰোঁ যে বাইথ দেৱতাৰ আশীৰ্বাদেৰে অসমৰ সমাজ জীৱন শক্তিশালী হৈ উঠাৰ লগতে সোণোৱাল সমাজৰো পৰম্পৰাগত ৰীতি নীতি কৃষ্টি সংস্কৃতিয়ে অসমৰ শক্তিশালী সমাজ গঠনত এক নিৰ্ণায়ক ভূমিকা পালন কৰক। নিউজ ডেস্ক ৰিপৰ্ট PNT অসম।